নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী বিধানসভাত আজি উত্থাপন হল বহু চৰ্চিত গো সুৰক্ষা বিধেয়ক এই বিধেয়ক গৃহীত হলে জতে ততে এতিয়াৰে পৰা কাটিব নোৱাৰিব গৰু বিভাগীয় অনুমোদনৰ পাছতহে সম্ভৱ হ'ব গো মাংসৰ ব্যৱসায় সোমবাৰৰ পৰা আৰম্ভ হল পঞ্চদশ বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অধিৱেশনৰ প্ৰথম দিনাই সদনৰ মজিয়াত দাখিল হল 5খনকৈ বিধেয়ক এই আটাইকেইখন বিধেয়কৰ মাজত প্ৰধানকৈ সকলোৰে দৃষ্টি নিবদ্ধ হল মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা গো সুৰক্ষা বিধেয়কৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত দাখিল কৰিলে দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলো এই বিধেয়ক সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিয়ুষ হাজৰিকাই ক'লে এই বিধেয়কখনত কোনো বিশেষ ডাঙৰ কথা কোৱা হোৱা নাই কেৱল গো সুৰক্ষাৰ কথাহে কোৱা হৈছে সদনত আলোচনা হলে কথাবোৰ সবিশেষ ব্যাখ্যা কৰা হ'ব কেটল প্ৰিজাৰ্ভেশ্যনৰ ওপৰত আমি ইতিমধ্যে কৈছোঁ বিলখন যেতিয়া সদনত হ'ব বহুত অভাৱনীয় কথা বতৰা নাই অসম্ভৱ কথা বতৰা নাই অকল গো সুৰক্ষাৰ কথাহে কোৱা হৈছে গতিকে এই বিষয়ে আমি যেতিয়া বিলৰ ওপৰত ডিবেট হ'ব আপোনালোকে জানিব তাৰ বিষয়ে আমি ব্ৰিফ কৰিম আনহাতে বিধেয়কখনক লৈ কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱপ্ৰকাশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে বিধেয়কখনৰ দফাই দফাই তেওঁলোকে আনিব সংশোধনৰ প্ৰস্তাৱ মই যিমানখিনি পঢ়িলোঁ মই চালোঁ যে আল্টিমেটলি মানে কিছুমান বস্তু কণ্ট্ৰাডিক্টৰী হৈ আছে সিহঁতে ক'লে যে কেটেল আপোনালোকে কাটিব পাৰিব ৰেজিষ্টাৰ যোগাত কাটিব পাৰিব ৰেজিষ্টাৰ যোনে হেৰি কৰি থাকে যোনে ব্যৱসায় কৰি কাটিব পাৰিব আৰু পিছতে ক'লে যাই কিনে ক'লে যে নাই ৰিলিজিয়াছ যেতিয়া প্ৰগ্ৰাম হয় তেতিয়া কৰিব পাৰিব আমাৰ এতিয়া আমি এক্সাম কৰিলোঁ কিন্তু আপোনালোকে কাফ আৰু কাউজ হেৰি কৰিব নোৱাৰিব তো বস্তুটো কি মই ধৰিব পৰা নাই সেইটো কাৰণে ক্লজ ৱাইজ আমাৰ এইখিনি হেৰি আছে আমি এমেণ্ডমেণ্ট দিম কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 নৰ্থ ইষ্ট মঙলবাৰৰ পৰা দুদিনৰ বাবে গোলাঘাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে 13 আৰু 14 জুলাইত গোলাঘাট জিলাৰ গেলামালৰ দোকান শাক-পাচলি ফল-মূলৰ দোকান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে গোলাঘাট জিলা প্ৰশাসনে এই দুটা দিনত দুগ্ধজাত সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচীহে খুলিব পাৰিব জিলাখনত কোভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা গোলাঘাট জিলাত উন্নত হোৱা নাই এতিয়া কোভিড পৰিস্থিতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ কোভিড পৰিস্থিতিৰ বুজ লৈ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীক বোকাখাট গোলাঘাট আৰু সৰুপথাৰ মহকুমাত ফ্লেগ মাৰ্চৰ নিৰ্দেশ দিছিল বোকাখাট মহকুমা প্ৰশাসনে নুমলীগড় চাহ বাগিচাৰ দুৰ্গা পূজা মন্দিৰত চৰকাৰৰ অজ্ঞাতে হৈ থকা পূজা বন্ধ কৰাৰ লগতে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইনৰ অধীনত গোচৰ ৰুজু কৰিছে গোলাঘাট জিলাৰ ভিতৰতে কোভিডৰ দ্বিতীয় লহৰৰ সময়ত কোভিড প্ৰটকল ভংগ কৰাৰ প্ৰথমটো গোচৰ হ'ব এয়া সমান্তৰালভাৱে কোভিড নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসনেও তৎপৰতা প্ৰদৰ্শন কৰিছে বোকাখাটৰ বিভিন্ন স্থানত অবৈধ চুলাই মদৰ ভাটিত অভিযান চলাইছে আৰু ভাটিসমূহ উচ্ছেদ কৰিছে সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুদিনৰ কাৰণে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছোঁ জিলা প্ৰশাসনৰ ফালৰ পৰা এই দুদিনত কেৱল ফাৰ্মাচী আৰু গাখীৰ যোগানৰ সংক্ৰান্তীয় ব্যৱস্থাখিনি খোলা থাকিব বাকী গেলামালৰ দোকান শাক পাচলিৰ দোকান ফল মূলৰ দোকানো বন্ধ থাকিব আৰু কোনেও যাতে কোভিড নীতি আৰু যিখিনি প্ৰটকলৰ নীতি নিয়ম আছে তাৰ উলংঘন নকৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ ৰাইজক আৰু ইফালে কোভিডক লৈ যোৰহাটতো আজিৰে পৰা অধিক কঠোৰ হৈছে প্ৰশাসন জিলাখনত আজিৰে পৰা দুদিনলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব সকলো জিলাখনত দেওবাৰে বিয়লি উপায়ুক্ত আৰক্ষী অধীক্ষকে গাঁৱে গাঁৱে গৈ ড্ৰোন কেমেৰাৰে অঞ্চলসমূহ পৰ্যবেক্ষণ কৰাৰ বিপৰীতে আজি পুৱাৰ পৰা গাঁৱে গাঁৱে দেখিবলৈ পোৱা হৈছে ফ্লেগ মাৰ্চ যোৰহাটৰ আকাশত ড্ৰোন ৰাজপথত তীক্ষ্ণ নজৰ আজিৰে পৰা দুদিনৰ বাবে যোৰহাটবাসীৰ চলন ফুৰণত প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞা অলিয়ে গলিয়ে পদূলিয়ে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ কোভিড পৰিস্থিতি অধিক জটিল হৈ পৰা যোৰহাটত প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ কোভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন বিনা কাৰণত
কোনো লোককে ঘৰৰ বাহিৰ নোলাবলৈ আহ্বান। আমি সমূহ যোৰহাটবাসী ৰাইজৰ সক্ৰিয় সহযোগ আমি কামনা কৰিছোঁ এই ক্ষেত্ৰত যে কোভিডৰ পৰা ৰেড জোনৰ পৰা যোৰহাটখন মুক্ত কৰক, আমাক সকলোৱে সহায় কৰক। বিনা কাৰণত ৰাজপথলৈ ওলাই অহা লোকসকলক আটক কৰাৰ লগতে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা। কোভিড সংক্ৰমণ বৃদ্ধি পোৱা অঞ্চলসমূহত আৰক্ষীৰ কেইবাটাও গোটৰ টহল। এই টহলদাৰী আৰক্ষীৰ দলসমূহৰ লগত আছে একোখনকৈ বাছ অথবা ট্ৰাক। কোভিড বিধি ভংগকাৰীসকলক বাছত তুলি থানালৈ লৈ যোৱা হ'ব আৰু গাড়ীসমূহ জব্দ কৰা হ'ব বুলি কয় যোৰহাটৰ আৰক্ষী অধীক্ষকে। আমার বাস আছে আৰু আমি ট্ৰাক ৰাখিম পিছফালে। যেতিয়া আমাৰ ট্ৰাক থাকিব, যি গাড়ীবিলাকে কিবা দূৰত অগ্ৰগতি আমি কৰি লিওঁ আৰু তাতে এনেকৈ অৱস্থা নাই, তেতিয়া আমি ট্ৰাকত উঠাই থানাত লৈ যাম। তিতাবৰতো কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আজিৰে পৰা বিভিন্ন স্থানত তিতাবৰ মহকুমা প্ৰশাসনৰ ফ্লেগ মাৰ্চ। ৰাইজক আমি সজাগ কৰিবলৈকে আজি আমি পুলিচ তথা অৰ্ধসামৰিক বাহিনীৰ সহযোগত আমি তিতাবৰ চহৰত ফুটমাৰ্চ কৰিছোঁ, যাতে তেওঁলোকে অনাহকতে ওলাই মেলি নুফুৰে, সংক্ৰমণ আৰু নঘটায়। আৰু আমাৰ এই ফুটমাৰ্চ অব্যাহত থাকিব। আমি ক্ৰমান্বয়ে আমি গ্ৰামীণ অঞ্চলত তথা চাহ বাগিচা অধ্যুষিত অঞ্চলত আমি এই ফুটমাৰ্চ তথা চুলাই বা অবৈধ যি সুৰা তাৰ বাহিৰে আমি যি অভিযান সেয়া অব্যাহত ৰাখিম। যোৰহাটৰ পৰা গৌতম বৰা আৰু তিতাবৰৰ পৰা অনমোল যাদৱ, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি। নিমিষতে হিমাচলত ধৰমশালাত সৃষ্টি হ'ল এক হাহাকাৰ পৰিস্থিতিৰ। কোৱাল খুটে তছনছ কৰিলে ধৰমশালাৰ এটা অংশ, উটুৱাই নিলে বহু বাসগৃহ, খহাই নিলে ৰাজপথ। হিমাচলৰ ধৰমশালাত হাহাকাৰ। ডাৱৰ বিস্ফোৰণ ঘটি প্ৰকৃতিয়ে ধৰিলে সংহাৰী ৰূপ। চহৰৰ মাজমজিয়াতে কোবাল পানীৰ ঢল। ৰাজপথৰ পৰাই উটুৱাই নিলে ইখনৰ পিছত সিখন বাহন। এক ভয়ংকৰ দৃশ্য। ডাৱৰ বিস্ফোৰণৰ ফলত নামি অহা কোবাল খুটে তছনছ কৰিলে ধৰমশালাৰ এটা অংশ, উটুৱাই নিলে বহু বাসগৃহ, খহাই নিলে ৰাজপথ। बरसात का सीज़न शुरू हो गया है और बरसात के सीज़न में हमें कभी पता नहीं चलता कि कब हाइट्स के ऊपर बारिश हो जाती है, पहाड़ों में बारिश हो जाती है। और क्योंकि कांगड़ा का हमारा जो निचला क्षेत्र पड़ता है, वहाँ पर पता नहीं चलता कि कब पहाड़ में बारिश हो गई और कब पानी का स्तर एकदम बढ़ करके जो लोग खड्डे में नहा रहे होते हैं तो उनकी जान को कभी भी खतरा हो सकता है। হিমাচল প্ৰদেশত কেইদিনমান ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিঘ্নিত হৈছে সাধাৰণ জনজীৱন। ভিন্ন স্থানত সৃষ্টি হৈছে বানপানী সদৃশ পৰিস্থিতি। ফেনে ফুটুকাৰে উফন্দি উঠিছে মাঝি নৈ। মাঝি নৈৰ ৰুদ্ৰ ৰূপ দেখি ত্ৰস্তমান নৈপৰীয়া। চিমলাৰ ৰামপুৰ অঞ্চলত বৰষুণৰ ফলতে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। তাৰ মাজতে ধৰমশালাত হোৱা ডাৱৰ বিস্ফোৰণে যেন সৃষ্টি কৰিলে তাণ্ডৱৰ। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰে পৰা আৰম্ভ হ'ল পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন আৰু প্ৰথমটো দিনাই উত্তাল হ'ল বাজেট অধিৱেশন। মূল্যবৃদ্ধিক লৈ হাল্লাবোল বিৰোধীৰ। সভা স্থগিতৰ প্ৰস্তাৱ আনি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে বিৰোধীয়ে। পিছে সদন স্থগিত প্ৰস্তাৱত অনুমতি নিদিলে অধ্যক্ষই। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন। প্ৰথমটো দিনতে মূল্যবৃদ্ধিক লৈ হাল্লাবোল বিৰোধীৰ। কোভিড অতিমাৰীৰ এই সময়ছোৱাত বিৰোধীৰ দাবী স্থগিত ৰাখিব লাগে সদন। সভা স্থগিত প্ৰস্তাৱ আনি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে বিৰোধীয়ে। পিছে সদন স্থগিত প্ৰস্তাৱত অনুমতি নিদিলে অধ্যক্ষই।
বিৰোধীয়ে নিজৰ মতত অটল থাকি প্ৰতিবাদৰ মাজেৰে ত্যাগ কৰিলে সদন। সদন ত্যাগ কৰিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰিলে চৰকাৰ বিৰোধী তিৰ্যক মন্তব্য। কোভিড-19 যি মহামাৰী মানুহৰ অৰ্থনৈতিক অৱস্থা কাহিল কৰি পেলাইছে। দ্বিতীয়তে লকডাউনে উৎপাদন ব্যৱসায় বাণিজ্য সকলোৰে অত্যন্ত দুৰৱস্থাত পেলাইছে। সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে। চৰকাৰে ভুলভাৱে অপৰিকল্পিতভাৱে বাৰম্বাৰ লকডাউন আৰু বাৰম্বাৰ এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যন অনাৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষ জুৰি মূল্য বৃদ্ধিয়ে মানুহক কুঙা কৰি পেলাইছে। সদনত আমি আজি বিৰোধী পক্ষৰ পিনৰ পৰা সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। বিৰোধীৰ অভিযোগ নৎসাত কৰি পেট্ৰল ডিজেলৰ মূল্য ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ বিষয় নহয় বুলি কৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই দাঙি ধৰিলে কংগ্ৰেছ শাসিত CPI শাসিত ৰাজ্যত পেট্ৰল ডিজেলৰ দৈনিক মূল্য। মই মাত্ৰ এটা কথা বিৰোধী পক্ষক ক'ব খুজিছোঁ যে পেট্ৰল ডিজেলৰ দাম যে বাঢ়ে তাত অসম চৰকাৰ কৰিব লগা একো নাই, সেইটো ভাৰত চৰকাৰে কৰে। তেখেতলোকৰ শাসিত ৰাজ্য, কংগ্ৰেছ দল শাসিত ৰাজ্য বা তেখেতলোকৰ য'ত এলায়েন্স আছে, য'ত তেখেতলোক এলায়েন্স পাৰ্টনাৰ বা কমিউনিষ্টৰ শাসিত ৰাজ্যত পেট্ৰল ডিজেলৰ দাম কম হ'ব লাগিছিলে। কথাটোতো একেই হ'ব লাগিব, দলৰ নীতি আদৰ্শটো একেই। ইফালে পুৱাই আন এক বিষয়টো সৰব হোৱা দেখা গ'ল বিৰোধী। বিধায়কৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই বিধায়কৰ মৰ্যাদা হানি কৰা বুলি হাতত প্লেকাৰ্ড বেনাৰ লৈ লাইব্ৰেৰী ভৱনৰ তলত এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীয়ে। কিন্তু ৰহস্যজনকভাৱে প্ৰতিবাদ নকৰিলে মহাজোঁটৰ অংশীদাৰ BPF-এ। কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইউৰোপীয় ফুটবলৰ নতুন অধীশ্বৰ হ'ল ইটালী। দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই লণ্ডনৰ ৱেম্বলে ষ্টেডিয়ামত ইউৰোপৰ সুদৃশ্য ট্ৰফি হাতত ল'লে ইটালীয়ে। গৃহভূমিতে ইটালীৰ হাতত পৰাস্ত হ'ল ইংলেণ্ড। ইটালী ইউরো কাপ চ্যাম্পিয়ন ইটালী। ইউৰোপিয়ান ফুটবলৰ নতুন অধীশ্বৰ ইটালী। সুদীৰ্ঘ অৰ্ধ শতিকাৰ অপেক্ষাৰ অন্ত পেলাই লণ্ডনৰ ৱেম্বলে ষ্টেডিয়ামত ইউৰোৰ সুদৃশ্য ট্ৰফি হাতত ল'লে ইটালীয়ে। গৃহভূমিতে ইটালীৰ হাতত পৰাস্ত হ'ল ইংলেণ্ড। ৱেম্বলে ষ্টেডিয়ামত ইটালীৰ জয়ৰ উল্লাস মুহূৰ্ততে প্ৰতিফলিত হ'ল ৰোমৰ ৰাজপথত। ইটালী বনাম ইংলেণ্ড ইউৰো কাপ ফুটবল চেম্পিয়নশ্বিপৰ বাবে চূড়ান্ত খেল। লণ্ডনৰ ৱেম্বলে ষ্টেডিয়ামত অনুষ্ঠিত খেলখন নিৰ্দিষ্ট সময়ত এক ব্যৱধানত অমীমাংসিত হৈ ৰ'ল। খেলৰ আৰম্ভণিৰ প্ৰথম 2 মিনিটতে ইংলেণ্ডে এটা গ'ল দি খেলখনত অগ্ৰগতি লাভ কৰে। কিন্তু ইটালীয়ে 67 মিনিটত প্ৰত্যুত্তৰ দি খেলখনত সমতা স্থাপন কৰে। অতিৰিক্ত সময়তো গ'লহীনভাৱে অমীমাংসিত হৈ ৰ'ল খেলখন। জয় পৰাজয়ৰ নিৰ্ণয়ৰ বাবে আশ্ৰয় লোৱা হ'ল পেনাল্টি শ্বুটৰ। ইটালীৰ গ'লৰক্ষক জিয়ানলুইগি ডোনাৰুমাই ইংলেণ্ডৰ 2টা পেনাল্টি শ্বট প্ৰতিহত কৰি ইটালীৰ বিজয়ৰ পথ সুগম কৰি তোলে। 3-2 ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰিলে ইটালীয়ে। 1968 চনৰ পিছত দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ চেম্পিয়ন হ'ল ইটালী। আনহাতে 1976 চনৰ পিছত প্ৰথমবাৰৰ বাবে ইউৰো কাপৰ ফাইনেলত পেনাল্টিৰ জৰিয়তে নিশ্চিত হ'ল খেলৰ ফলাফল। 52 বছৰৰ পিছত ইউৰো জয়ৰ আনন্দত আত্মহাৰা হ'ল ৰোমবাসী।
গৃহভূমিতে পৰাজয়ৰ গ্লানি সহিবলগীয়া হ'ল লণ্ডনবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্য। আৰু ইতিমধ্যে আমি কোভিড সৃষ্ট গোলাঘাটত পৰিৱেশৰ কথা আমি পাতি আহিছোঁ। গোলাঘাটত ইতিমধ্যে দুদিনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু গোলাঘাট জিলাত কৰোনাৰ এই বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। আজি সৰুপথাৰৰ ৰাজপথত সজাগতামূলক অভিযান চলালে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে। কৰোনাৰ পৰা বাচিবলৈ সকলোকে কোভিড প্ৰট'কল মনাৰ আহ্বান জনালে আৰক্ষীয়ে। হয়, আজি গোলাঘাট জিলা সৰুপথাৰতো আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী এই ধৰণে ৰেলী কৰিছে। ৰেলী কৰি তেওঁলোকে কোভিড সজাগতা বৃদ্ধি কৰিব চেষ্টা কৰিছে। মোৰ লগত আছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক। ছাৰ, কওকচোন আজি ধৰণৰ ৰেলী কৰিছে, কি ক'ব? আমি যেনেকৈ আপুনি গম পাইছে, গোলাঘাট জিলাত পজিটিভিটি ৰেটটো অলপ বাঢ়িছে। এই কাৰণে আমি সজাগতা ক্ৰিয়েট কৰিবৰ কাৰণে এৱেৰনেছ পাব্লিকৰ ৰাইজৰ মাজত এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে আমি ফ্লেগ মাৰ্চ কৰি আছোঁ। আমাৰ লগত CRPF সিনিয়ৰ অফিচাৰ আছে, কমাণ্ডেণ্ট আছে 142 বাটালিয়ন, 155 বাটালিয়ন। কালি আমি গোলাঘাট ডিষ্ট্ৰিক্টত কৰিছোঁ, জিলাত গোলাঘাট টাউনৰ ভিতৰত। আজি আমি সৰুপথাৰ কৰি আছোঁ। মই আহ্বান জনাম, এইটো আমাৰ পাব্লিকৰ আপিল যে এতিয়াতো আপোনাৰ নিজৰ দায়িত্ব লিব লাগিব আৰু কোভিড প্ৰট'কল মানি চলিব লাগিব। ছাৰ, আৰু এটা কথা দেখা পোৱা গৈছে যে বিশেষকৈ নগৰ অঞ্চলতকৈ গ্ৰাম্যাঞ্চলত বেছি কোভিড প্ৰকোপ বেছি বৃদ্ধি পাইছে, কি ক'ব? নাই, এই কাৰণেই আমি এতিয়া ষ্ট্ৰিক্ট হৈছোঁ। আমাৰ কালি বি পৰহি 4 লাখ ওপৰত ফাইন কৰিছোঁ। আজি বি কালি আমি 3 লাখ ওপৰত ফাইন হৈছে। আৰু আমি ষ্ট্ৰিক্ট একশ্যন লিম সেইদিনা জানে। আৰু এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে আমি মাইকিং কৰাই আছোঁ আৰু ফ্লেগ মাৰ্চ কৰিব। মোৰ ছাৰ, সৰুপথাৰ মহকুমা আৰক্ষী বিষয়া ছাৰ, কওকচোন আজিখন হৈ আছে, ইয়াৰ পৰা কিমান আশা কৰে? কোভিড নিয়ন্ত্ৰণ হ'বনে? নিশ্চয়কৈ হ'ব। আমি আজি সকলো ছিনিয়ৰ অফিচাৰ আছে, আমাৰ SP ছাৰ আহিছে, 155 বেটেলিয়নৰ কমাণ্ডেণ্ট আছে, তেওঁলোকে গোটেই ফ'ৰ্চ তেওঁলোকে লৈ আহিছে। আৰু হেৰিয়া ডমিনেশ্যন কৰি এটা মেছেজ দিব বিচৰা হৈছে আৰু নিশ্চয়কৈ সফল কাম হ'ব। এইখিনি আমি যথেষ্টভাৱে বুজাইও আছোঁ, এৱেৰনেছো কৰি আছোঁ, তাৰ লগতে কঠোৰ হ'ব লগা সময়ত কঠোৰ হৈছোঁ। আৰু এইটো অন্য এটা পাৰ্ট অফ অল দ্য ইনিচিয়েটিভছ বুলি ক'ব পাৰি যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ পৰা সকলোখিনি কৰণীয় আমি কৰি যাম আৰু সফল হ'ব বুলি আমি আশা কৰিম। হয়, এইধৰণে সকলোৱে আশা কৰিছে যে এইধৰণে যদি কৰি যায় তেতিয়াহ'লে কোভিড নিয়ন্ত্ৰণ কিছু সফল হ'ব, ৰাইজ সজাগ হ'ব, ৰাইজে বুজিব। মই পুনৰ দেখুৱাব বিচাৰিছোঁ দীঘলীয়া শাৰী, অৰ্ধসামৰিক বাহিনী দীঘলীয়া শাৰী, আৰু তেওঁলোকে সৰুপথাৰ নগৰৰ মাজে মাজে এইধৰণে কোভিড সজাগতা বৃদ্ধিৰ লগতে ৰাইজ যাতে সজাগ হয়, কোভিড যাতে নিয়ন্ত্ৰণ হয়, সকলোৱে যে কথা বুজি পায়, এই ধৰণে মাৰ্চ কৰিছে, ফ্লেগ মাৰ্চ কৰিছে। আৰু সকলোৱে এটাই আশা কৰিছে যে এই ধৰণৰ এক্টিভিটিখিনিয়ে অনাগত দিনত কোভিড-19 নিয়ন্ত্ৰণ কৰা ৰাইজক বুজোৱা সম্ভৱ হ'ব। ভক্তিৰসত গদগদ পুণ্যনগৰী পুৰী। জগন্নাথ ৰথযাত্ৰাক লৈ উখল মাখল তীৰ্থনগৰী পুৰী। ওড়িশাৰ জগন্নাথ দেৱৰ ৰথযাত্ৰাত প্ৰতি বছৰে ভগৱান দৰ্শনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিপুল সংখ্যক ভক্তৰ সমাগম হয়। 2020 চনৰ পিছত 2021 বৰ্ষতো কৰোনাৰ বিধি মানি জগন্নাথ দেৱৰ সকলো পূজাই আয়োজিত হৈ আহিছে। আজি জগন্নাথ দেৱৰ স্নান যাত্ৰা। এই ধাৰ্মিক অনুষ্ঠানৰ প্ৰথমে মন্দিৰটোৰ সেৱকসকলে মূৰ্তিসমূহ ধাদি পাহান্দিৰ পৰা শ্ৰীমন্দিৰ ভূমিস্থিত স্নানবেদী দিশে লৈ যায়। 3খন সুবিশাল ৰথ, নন্দী ঘোষা, তলধ্বজা আৰু দেৱদালানা ৰাজ পৰিয়ালৰ উপস্থিতিত ভগৱান জগন্নাথৰ স্নান যাত্ৰা বিভিন্ন নিয়ম পালন কৰি প্ৰতি বছৰে পালন কৰি অহা হৈছে। এই বছৰ অৱশ্যে উপস্থিত নাথাকিল ৰাজ পৰিয়ালৰ সদস্য। ভগৱান সোনকালে সুস্থ হৈ উঠিবলৈ ভক্তসকলে প্ৰাৰ্থনা জনায়। সাৰ পাই উঠিলেই মন্দিৰৰ গৰ্ভগৃহৰ পৰা বাহিৰলৈ অনা হয় প্ৰভু জগন্নাথক। জেঠ মাহৰ পূৰ্ণিমাৰ দিনা আৰম্ভ হোৱা এই ধাৰ্মিক উৎসৱটি ওড়িশাৰ অন্যান্য মন্দিৰসমূহতো পালন কৰা হয়। এই দিনটো ভগৱান জগন্নাথৰ জন্মতিথি হিচাপেও ধৰা হয়। ভগৱানৰ অসুখ হোৱাৰ বাবে তেওঁৰ ভোজন ব্যৱস্থা সলনি হয় বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। তেওঁক সুস্থ কৰাবলৈ বৈদিক দৰৱ আদিও দিয়াৰ প্ৰথা প্ৰচলিত হৈ আহিছে। এই সময়তেই ভক্তৰ বাবে বন্ধ থাকে মন্দিৰৰ দৰ্জা। উল্লেখযোগ্য যে 168 বছৰতকৈও বেছি সময় ধৰি ওড়িশাৰ পুৰীত জগন্নাথৰ ৰথ যাত্ৰা অনুষ্ঠিত হৈ আহিছে।
જગન્નાથજી નગર ચર્યાએ નીકળ્યા છે અને મંદિરથી બહાર નીકળ્યો છે રથ. માનનીય મુખ્યમંત્રી શ્રી વિજયભાઈ રૂપાણી, નાયબ મુખ્યમંત્રી નીતિનભાઈ પટેલ, महंत पूज्य दिलीपदास जी महाराज, मंत्री श्री प्रदीप जी जाडेजा और अन्य महानुभावों में जोड़ा. APSCৰ তদন্ত আয়োগত উপস্থিত 5 ৰাজপত্ৰিত বিষয়া 19 জন ৰাজপত্ৰিত বিষয়ালৈ জাননী প্ৰেৰণ কৰে তদন্ত আয়োগে. বৰ্তমানলৈ মাত্ৰ 5 জনহে বিষয়া উপস্থিত হৈছে তদন্ত আয়োগত. বঙাইগাঁৱৰ কৰ বিষয়া জয়ন্ত দলৈ হাজিৰ হয় আজি. বিটিআৰৰ উপ সচিব বিক্ৰমাদিত্য বৰা উপস্থিত হয় কামৰূপ মহানগৰৰ SDO ত্ৰিদীপ ৰায়, CIDৰ মুখ্য কাৰ্যালয়ৰ DSP সুকন্যা দাস, লগতে কাহিলীপাৰাত বিশেষ শাখাত কৰ্তব্যৰত ৰুমি টিমুংপিও উপস্থিত হয়. 15 জুলাইৰ পূৰ্বে আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আয়োগে. 19 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও এই পৰ্যন্ত মাত্ৰ 5 গৰাকী ৰাজপত্ৰিত বিষয়াহে উপস্থিত হয়. বৰ্তমানলৈ 5 গৰাকী বিষয়া উপস্থিত হৈছে আৰু এইকেইগৰাকী বিষয়া হৈছে বঙাইগাঁৱৰ কৰ বিষয়া জয়ন্ত দলৈ, বিটিআৰৰ উপ সচিব বিক্ৰমাদিত্য বৰা, কামৰূপ মহানগৰ জিলাৰ SDO ত্ৰিদীপ ৰয়, CIDৰ মুখ্য কাৰ্যালয়ৰ DSP সুকন্যা দাস আৰু কাহিলীপাৰাত বিশেষ শাখাত কৰ্তব্যৰত ৰুমি টিমুংপি. 15 জুলাইৰ পূৰ্বে আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে. কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তত পথ নিৰ্মাণ. অসম মিজোৰাম সীমান্তত অসমৰ ভূমিত মিজো দুষ্কৃতিকাৰীয়ে নিৰ্মাণ কৰিছে পথৰ নিৰ্মাণ কাৰ্য. কিছুদিন পূৰ্বে সীমান্তৰ এটা পথ নিৰ্মাণ কৰোঁতে মিজো দুষ্কৃতিকাৰীয়ে বাধা প্ৰদান কৰিছিল. সেই সময়তেই অসমৰ ভূমিত 3টা গ্ৰেনেড নিক্ষেপ কৰিছিল মিজো দুৰ্বৃত্তই. ইয়াৰ পিছতে পুনৰ সীমান্তত পথ নিৰ্মাণ কৰি অসমৰ ভূমি দখল কৰিছে মিজো দুৰ্বৃত্তই. আমি এতিয়া কাছাৰ জিলাত সিংৱা বস্তিত আছোঁ. সিংৱা বস্তিত এনেদৰেই 3 দিন আগৰ পৰা আৰম্ভ হৈছিলে এটা সড়ক নিৰ্মাণৰ কাম. আপোনালোকে দেখিব পাৰে এই সড়ক নিৰ্মাণৰ কামৰ কাৰণে এতিয়া পুলিচ ফ'ৰ্চ ইয়াতে দিয়া হৈছে. SP, ADGP, DIG, এডিশ্যনেল SP সব পুলিচ ফ'ৰ্চ ইয়াতে আছে আৰু বহুত পুলিচ ফ'ৰ্চ দি কাম চলোৱা আৰম্ভ হৈছে. কামটো চলি আছে কিয়নো ঠিক এই স্থানৰ পৰা আমি সিংৱা বস্তি যাওঁ. এই ৰাস্তাৰ যিটো কাম চলি আছে ৰাস্তাৰ সেইপিনে এটা যিটো আপুনি পাহাৰী দেখিব পাৰে ইয়াতে দখল কৰি থৈছে. আমাৰ 5 কিলোমিটাৰ অঞ্চল হয় ইয়াৰ পৰা আছামৰ, কিন্তু তাৰ পৰা ইমানখিনি জমিন দখল কৰি লৈছে মিজো দুৰ্বৃত্তসকলে. আপুনি দেখিব পাৰে ইয়াতে চুপাৰী গাছৰ চাৰাও লগোৱা আছে. ইয়াতে অসমৰ সীমান্তৰ ভিতৰত এইবিলাক লগাইছে. এনেদৰেই এটা বৰ্ডাৰ ৰোডৰ কাম আৰম্ভ কৰাৰ কাৰণে ইয়াতে আহি গৈছিলে 3 দিন আগতে. 3 দিন আগৰ পৰাই ইয়াতে আৰম্ভ হৈছে, বম ব্লাষ্টো কৰিছে. আৰু আমি ইয়াতে যিখিনি পৰিস্থিতি দেখিছোঁ আমি স্থানীয় লোকৰ লগত কথা পাতিম, জানিম কি কেনেদৰে পৰিস্থিতি. আপুনি কওক কি দেখিছে, আপুনি ইয়াতে কি হৈছে? এখানে তো গত বছর থেকে কাজ শুরু হয়েছে, মানে পুলিশ প্রশাসন আইসে তারা কাজ করছে, কিন্তু কাজ করা আবার তারা থাকার সত্ত্বেও তারা মানে বোম বিস্ফোরক করছে মিজো দুষ্কৃতিকরা. CT18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি.